যোৰহাটৰ আমাৰ বিকাশ দাসৰ দাদাৰ হয় তাৰ এখন পাম্প মাটিও লাগিছে চাওকচোন এই মাটি তিয়হ লগাইছে তিয়হ মানে আপোনাৰ ফিচাৰী মোটামুটি 700 বিঘা আচৰিত লাগিব 700 বিঘা ফিচাৰীত মাছ ইয়াৰ মাছেই শান্ত মাছ ইয়াত জিকা লগাইছে চব জিকা বাৰীখনে বহুত দূৰ একদম গোটেই জিকাই আপুনি জিকা মানে দেখিলে মানে আপোনাৰ লাগিব যে জিকা ইমান খেতি কৰিব পাৰে ছিজনত কৰে আচলতে এই গোটেই জিকা ছিষ্টেমটো বেলেগ ধৰণৰ কৰিছে কিন্তু ইয়াত হেৰি লগাই জিকা কৰিছে তাত মই গৈ আছোঁ আকৌ অমিতা মই দেখাম অমিতা কেনেকৈ লাগিছে জিকা ফুলিবলৈ আৰম্ভ কৰিছে ৰ'ব মই জিকা মোক কয় যে মই বাগানখনলৈ আহি বুলি আজি বাগানলৈ আহিলোঁ এই জিকা খলি চাওকচোন জিকা খলি আৰু এই দাংবডি ইয়াত জিকা খলিটো মই চাইছোঁ কোনে কয় যে অসমীয়া মানুহে কাম নকৰে বুলি যিখন এই বেপাৰী দিছিলে বেপাৰী অসমীয়া কিন্তু মানুহবিলাকো চব থলুৱা অসমীয়া বেপাৰী সেই সিফালে সেইটো ফালৰ পৰা বেপাৰী মানে নিয়ে আছে জিকা চাওকচোন কিমান ধুনীয়া জিকা বেপাৰীবিলাকে ছিঙিছে মোৰ এনেই ভাল লাগে মোৰ ছিঙিবলৈ মন যোৱা নাই একচুৱেলি ইমানেই জিকা লাগিছে মোক যিটো খল বুলি কয় কিন্তু ঢাপ মাৰি দিছে কিন্তু সেই খৰচাও কিন্তু বহুত কৰিছে যে কোনে কৈছে অসমীয়া ল'ৰাই কাম নকৰে বুলি পথাৰ আমাৰ বজাৰ আমাৰ বা বজাৰ আমাৰ পথাৰ আমাৰ কিন্তু ডাইৰেক্টটো ইয়াত সম্ভৱ হয় আচলতে ইয়াত লেচেৰা আমাৰ এইফালে দাংবডি বুলি কয় দেই ইয়াত এইখন লেচেৰা বাৰী এখন লেচেৰা বেপাৰী ছিঙি আছে বেপাৰীবিলাক এখন লেচেৰা বাৰী মই প্ৰত্যেকটো বস্তুৱে দেখাম জিকা এই লাগি আছে আন এখন বাৰীলৈ আহিলোঁ মই য'ত তিয়হ এনেকৈ এইটো মই নিজে হেৰি কৰিছোঁ ধৰা এইখন হ'ল তিয়হ বাৰী মই তিয়হ বাৰীত আহিছোঁ এতিয়া এখন হ'ল তিয়হ বাৰী এখন তিয়হ লাগিছে চাইডে এনেকৈ আকৌ সোমালোহি তুৰৈত সোমালোঁ তুৰৈ গছত সোমালোঁ আমাৰ কৃষ্ণই কাটি আছে তুৰৈ মানে পথাৰখনত সোমালে ভাল লাগে আচলতে হয়নে সোমোৱালে মানে আপোনাৰ মনটো এনেই ভৰি যায় কিবা নেখালেও চবেই কৈছে নেখালেও পেট ভৰি যায় ইমান ধুনীয়াকৈ মানে বনাইছে এই তুৰৈ চাওকচোন এই হ'ল তুৰৈ মই বহুত দেখাব নোৱাৰিম অকণমানে দেখাইছোঁ আপুনি দেখিলে মানে ইমান মানে ইপাৰ সিপাৰ মোটামুটি 700 বিঘা ফিচাৰী মানে অকল ফিচাৰী পাৰে আছে সেই অমিতা গছ মই অমিতালৈ যোৱাই নাই অমিতা যাম মই এবাৰ কেন বজাৰ নিভাজ মানে কোনো সাৰ নাই সাৰ চিষ্টেম মানে কোনো বেঙেনা বজাৰ বেঙেনাত পালোঁ আহি পেলাই এই বেঙেনা পালোঁ আৰু হ'ল সৰুৱা বেঙেনা এইটো সৰুৱা বেঙেনা আছে এইটো হ'ল সৰুৱা বেঙেনা লগাইছে মানে বজাৰখন মানে ইমান ধুনীয়াকৈ বনাইছে ফৰ্মেলি মানে আপুনি মই ক'লে বেছি হ'ব আহিলে গম পাব ইয়ালৈ কি লাগে কি পাচলি লাগে বেঙেনা বজাৰ পৰিৱেশৰ কোনো মানে এটা সৃষ্টি এই ম'হ যেনেকৈ চৰাই আছে আৰু এতিয়া মই সোমালোঁ হ'ল অমিতা বাৰীত মই অমিতা বাৰীত গৈ আছোঁ ইয়াত হ'ল অমিতা লাগিছে এই অমিতা বাৰী মই অলপ ফোনটো কাটি সেই পকা অমিতাচোন গছতে পকা অমিতা এই গোটেই অমিতাই বাৰী পকা অমিতা লিমি নি
এই মোক সুধিছে পকা অমিতা নিব নেকি আমাৰ যিটো বাৰী পকা অমিতা মই কেঁচা অমিতা ল'লেও যাম মই এই অমিতা আপুনি দেখিলে অদ্ভুত হ'ব যে এই অমিতা মই প্ৰত্যেকজোপা গছকে মই দেখাই গৈ আছোঁ মোটামুটি 10 বিঘামান অমিতাই লগাইছে নেকি কিমান 10 বিঘা হ'ব অমিতা ন ইয়াতে এই 10 বিঘা অমিতা মোৰ লৰিছে অলপ সেইটো মানে মই ভাগৰ লাগি গৈছোঁ মানে মই আহি নেমু বাৰী চাওকচোন এই চাওক নেমু কেনেকৈ লাগিছে নেমু মানে আপোনাৰ এইটো নেমুৱেই য'তেই দেখে নেমু মানে চবফালে নেমু চবফালে কঁঠাল প্ৰত্যেকখন বাৰী মই সোমাই গৈ আছোঁ প্ৰত্যেকখন গাড়ী মই অনুভৱ কৰোঁ যে এজন খেতিয়কে কেনেকৈ কৰিব পাৰে মই বিলাহী তাত সোমালোঁ বিলাহী আছোঁ এই বিলাহী মানে কামহে কৰিছে এতিয়া সেই চাওকচোন বিলাহী নতুন বনোৱাই কাম কৰি আছে কাপোৰ কেনেকুৱা লাগিছে মজা লাগিছে বিলাহী এতিয়া নতুনকৈ হৈছে ন নতুনকৈ বিলাহী হৈছে আৰম্ভ হৈছে ন মানে খাবলৈ বহুত ভাল ন মানে 50-60 জন বহি আছোঁ তালৈকে লেবাৰে কাম কৰি থাকে কিন্তু কোনে কয় অসমীয়া মানুহে কাম নকৰে বুলি এতিয়া নেক্সট আহিলে গোল নেমু চাওকচোন গোল নেমুবিলাক কি ধুনীয়া লগাইছে মানে আপুনি যি বিচাৰে নেমুবিলাক গোল নেমু বাগান এখন সেই বাগানত আহিছোঁ আপুনি হ'লে ফিচাৰী ইয়াৰ পৰা গোল নেমু মানে ফিচাৰীবিলাকৰ পাৰে লগাইছে প্ৰত্যেকটো ফল প্ৰত্যেকটো বস্তু আপুনি না কৰিব নোৱাৰে যে মই নিনো দে কিন্তু ইমানেই ফ্ৰেছ এতিয়া বৰ্তমান বাৰিষা আহি আছে লগাব সেই অমিতাৰ পৰা আদি কৰি আপোনাৰ লেটেকু পনিয়ল চব পাব আপুনি ফিচাৰী মানে আপুনি চাওকচোন কিমান চব ফিচাৰী মোটামুটি 800 বিঘামানৰ ফিচাৰী পাৰে লগাইছে সোমালোহি জলকীয়া ফাৰ্ম মানে জলকীয়াও এইটো হ'ল ভোট জলকীয়া লাগিছেহে দেখিছেনে আছে খাব পৰা আছে গোটেইখিনি কিন্তু সৰুৰ পৰা মই লৈছোঁ চববিলাক এইটো হ'ল কণ টাইপ জলকীয়া এইটো চাওক এইটো কণ টাইপ জলকীয়া এখন হ'ল জলকীয়াৰ বাৰী এখন জলকীয়াৰ বাৰী যোৰহাট টাউনৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত এইখন অৱস্থিত সেয়া জিকা মই বেছি বহুত দেখাব নোৱাৰিমগৈ মই গৈ থৈ মানে মোৰ সময় নাই এই চাওকচোন সময় অভাৱৰ কাৰণে মই বহুত দেখাব নোৱাৰিলোঁ কিন্তু মনটো আপোনাৰ আপ্লুত হ'ব এবাৰ আহিব 5 কিলোমিটাৰ দূৰ মাত্ৰ এবাৰ আহিব ফাৰ্মখন নিজে চাবলৈ আহিব দেওবাৰ দিনা একো নাই পইচা পাতি একো নলয় ইয়াতে খালি আপুনি কেইটামান পাচলি লৈ যাব মই অকল জলকীয়া বাৰীখন দেখাই আছোঁ এতিয়া জলকীয়া বাৰী দেখিছোঁতো চাওকচোন মই জলকীয়া কেনেকৈ কি ধৰণৰ চাওকচোন জলকীয়া পাততকৈ জলকীয়া বেছি কিন্তু ছিষ্টেম এটা পাত কম কিন্তু জলকীয়া বেছি যিসকল মানুহে ভোট জলকীয়াটো আমাৰতো এই চাওক মই জলকীয়া দেখি মই মানে কেমেৰাটো মই এৰিব পৰা নাই চাওকচোন পাতত প্ৰত্যেকজোপালৈকে যাব যিজোপাতে জলকীয়া মানে আপুনি এনেকুৱা লাগে যে মই সিটো ল'ম মোৰ নিজৰ ভাগৰ লাগি গৈছে ইমান যাব কিন্তু আৰু বহুত থাকিলে বিলাহী কেইটামান মই কৃষ্ণই ছিঙিছিলোঁ কৃষ্ণ কৈ দিয়া বিলাহী ছিঙি আছোঁ ইয়াত তোমালোকে চব ফ্ৰেছ বস্তু খাই থাকা ন ইয়াক বনোৱা কামত দিছে দাদাই দিছে যি লাগে তাকে মোক যি লাগে মানে মই কেনেকৈ নিব ইমানখিনি বস্তু নিব নোৱাৰি কিন্তু সিহঁতক মই যাবৰ সময়ত কিবা এটা মানে কি মৰম কৰি যাব লাগিব অসমীয়া ভাষাত এটা মৰম কৰি যাব বিলাহী ছিঙি আছে আপোনাক মই অমিতা মানে আপুনি কি আছে পকা অমিতাৰ পৰা ধৰি কেঁচা অমিতা মানে ডাঙৰ মোৰ অমিতা বাৰীখন এনেকুৱাই মৰম লাগিছে চাওকচোন লাষ্ট মই দেখাইছোঁ এই অমিতা
এইবিলাক চব অমিতাবিলাক পকি গৈছে। এই অমিতা পকি চৰাই খাইছে। এইবিলাক চব পকা অমিতা, এইবিলাক পকা অমিতা। মই কভাৰ কৰিব নোৱাৰিলোঁ আৰু লাষ্টত মই পালোহি কণ বিলাহী যাক যে শেষৰ দৃশ্য মানে শেষ বুলি ক'লে ভুল হ'ব। শেষৰ অন্ত নাই। আপুনি প্ৰত্যেকখন বাগান সোমাই গৈ থাকিব বিলাহী ছিঙি দিছে। লাষ্টত নাৰিকলো বহুত লগাইছে। লাষ্টত পালোহি মই কণ বিলাহী হেৰি এখন মৰমৰ জোহা বুলি চাইনবোৰ্ড আছে পালোহি। আৰু এখন লাষ্টত মানে মনটোৱে নামানিলে হ'ল দাদা আৰু এখন ডালিম ফুলিছে চাওকচোন। ডালিম ফুলিছে, ডালিম কি সুন্দৰ পৰিৱেশ ন। ডালিম মই দেখাই নাছিলোঁ ডালিম একচুৱেলি এনেকৈ ফুলে বুলি। ডালিমৰ গছজোপা মই ভালকৈ চিনি নাপাওঁ পাওঁ কিন্তু ডালিম কেনেকৈ মানে হেৰিটো আহে ফুলৰ পৰা মানে ফুল হৈ আহে। এইখন হ'ল ভাটি বগৰী বজাৰ। ভাটি বগৰী আমাৰ বগৰীটো ভাটি বগৰী, আমাৰ এইফালে ভাটি বগৰী বুলি কয়। এইখন গোটেই ভাটি বগৰী, এইখন গোটেই বগৰী হেৰি ভাটি বগৰী। ইয়াৰ পৰা হৈছে মই গোটেই কেমেৰাটো হেৰি কৰিছোঁ মই। এই গোটেই আপোনাৰ হেৰি গোটেই ফিচাৰী। ইয়াত আপুনি যি লাগে প্ৰত্যেকটো বস্তুৱেই পাব, প্ৰত্যেকটো বস্তু। এই অসম গভৰ্ণমেণ্টে কাম কৰি আছে চ'লাৰ ছিষ্টেমত পানীৰ কাৰণে। তেওঁলোকে কিন্তু কৃতজ্ঞতা অসম গভৰ্ণমেণ্টৰ হেৰিয়ে। এইখন অসমৰ স্বাভিমান, অসমীয়া অন্ধ বুলি কয় কিন্তু অসমীয়া খেতি কৰি যে মানুহ কিমান আছে আমি ভাবিবই নোৱাৰি। মই গোটেই জুমটোত মই গোটেই হেৰিয়ে দেখাইছোঁ, চব লেবাৰ কিমান লাগি আছে। অকল মই ফিচাৰী পাৰে পাৰে অমিতা, ফিচাৰী পাৰে ডালিম, ফিচাৰী পাৰে হৈছে নেমু টেঙা, ফিচাৰী হৈছে গোল নেমু, ফিচাৰী পাৰে তাৰপৰা আপোনাৰ লেচেৰা গোটেইখিনি আছে। মই বিশেষ দিব নোৱাৰিলোঁ, আকৌ কৰিম এটা ভিডিঅ'।